যোৱা 30 ছেপ্টেম্বৰ 2025 তাৰিখ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই এখন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জুবিন গাৰ্গৰ হত্যাৰ তদন্ত বিচাৰি। আৰু সেই প্ৰতিবাদী কাৰ্যসূচীত তেওঁ জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক বিচাৰটো CBI-লৈ হস্তান্তৰ কৰিবলৈ কয় আৰু এজন চিটিং জাজৰ দ্বাৰা ন্যায়িক কমিটি গঠন কৰিবলৈ কয়। আৰু উক্ত প্ৰতিবাদী কাৰ্যসূচীতে মোৰ ক্লায়েণ্ট অৰ্থাৎ ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আনিছে, যিবোৰ টোটেলি ডিফেমেটৰী আৰু ডেৰগটৰী। আৰু তাৰ বাবে ৰিণিকী ভূঞা শৰ্মাই মোক তেওঁ ক্ৰিমিনেল ডিফেমেশ্যন কেছ এটা কৰিব দিছে ৰাজ্য দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ এগেইনষ্টত। আৰু লগতে প্ৰতিবিম্ব লাইভৰ যিজন ডিৰেক্টৰ আছে তফিকুদ্দিন আহমেদ, তেওঁকো আমি কেছটোত পাৰ্টি কৰিছোঁ। মূল কথাটো হ'ল ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ সংস্থা গল্ডেন থ্ৰেডছৰ দূৰ দূৰণিলৈকে কোনো ধৰণৰ সম্পৰ্ক নাই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত। আৰু ছিংগাপুৰত আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেলত কোনো ধৰণৰ অংশগ্ৰহণ কৰা নাছিল মোৰ ক্লায়েণ্ট ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ সংস্থা গল্ডেন থ্ৰেডছে কোনো ধৰণৰ অংশগ্ৰহণ কৰা নাছিল আৰু সেইবাবে তেওঁ এই কেছটো ৰুজু কৰিছে। আৰু যিদিনাখন জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেইদিনাখন ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ স্বামী অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৰিমা গাৰ্গৰ ঘৰত গৈ উপস্থিত হৈছিল আৰু তেওঁ সমবেদনা জ্ঞাপন কৰিছিল। গতিকে মূল কথাটো হ'ল যে ৰিণিকী ভূঞা শৰ্মা আৰু গল্ডেন থ্ৰেডছৰ দূৰ দূৰণিলৈকে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কোনো সম্পৰ্ক নাছিল। আৰু যদি পৰৱৰ্তী সময়ত কোনোবাই এনেধৰণৰ ছ'চিয়েল মিডিয়াত বা কোনো কটু মন্তব্য কৰে, লুৰিণজ্যোতি গগৈৰ লগতে আৰু বিভিন্নজনৰ এগেইনষ্টত আমি ক্ৰিমিনেল ডিফেমেশ্যন কেছ কৰাৰ কাৰণে ইনষ্ট্ৰাকশ্যন আছে মোৰ হাতত। এইখিনিয়ে ক'বলৈ। আৰু আজি ৰুজু কৰা কেছটোৰ কেছ নম্বৰ হ'ল CR কেছ নম্বৰ 502/2025 শ্ৰীমতী ৰিণিকী ভূঞা শৰ্মা কমপ্লেইনেণ্ট ভাৰ্চেছ শ্ৰী অখিল গগৈ আৰু প্ৰতিবিম্ব লাইভ আৰু শ্ৰী তফিকুদ্দিন আহমেদ একিউজ পাৰ্চন হিচাপে কৰা হৈছে। আৰু এই কেছটোৰ পৰৱৰ্তী তাৰিখ হ'ল 30/10/2025 তাৰিখ। ধন্যবাদ। এইটো CJM কোৰ্ট, CJM কামৰূপ মেট্ৰ' ক্ৰিমিনেল ডিফেমেশ্যন।